ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু তোমালোকৰ চেনেলৰ দ্বাৰা তোমালোক যে আহিছা ইয়ালৈ, মই নথৈ আনন্দিত হৈছোঁ। আমাৰ নিচিনা মানুহ যে বিচাৰি আহিছা। আমি বহু পুৰণা মানুহ, যদিও মানে আমি বিহু আমি পুৰণা মানুহ, বিহু নাম এইবিলাক আমি নেজানিলেও আমি ধৰি ৰাখিবলৈ বিচাৰোঁ। এইদৰে মই আজি ৰঙালী বিহুৰ শুভেচ্ছা গোটেই অসমবাসীক জনালোঁ। লগতে অসমৰ গোটেই মানে দেশে বিদেশে য'ত মানে আমাৰ প্ৰবাসীবিলাক আছে, অসমবাসীবিলাক, তেখেতসকললৈও মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু লগতে ৰঙালী বিহু বুলি ক'লে আমাৰ বৰ্তমান মনটো সঁচাকৈ ভাল লগা লাগিছে। আমাৰ জুবিন দা যিহেতুকে আমাৰ অসমৰ পৰা গুচি গ'ল, তেওঁ আছিলে বিহু বুলি ক'লে সকলোৱে নেওচি আমাৰ জুবিনৰ বিহু চাবলৈ গৈছিলে। গতিকে এইবাৰ বিহু মঞ্চ খালী বুলিয়ে ক'ব লাগিব। বিহু মঞ্চ খালী, অসম খালী, আমাৰ অন্তৰ খালী। প্ৰত্যেক ব্যক্তিৰে জাতি বৰ্ণ নিৰ্বিশেষে সকলো জাতিৰে জুবিনৰ প্ৰতি দয়া মমতা আছে। কাৰণ যিহেতু জুবিন অসমৰে কলিজা আছিলে, তেওঁ অসমৰে কলিজা, প্ৰত্যেক ব্যক্তিৰে কলিজা। আৰু হাড়ে হিমজুৱে তেওঁৰ অস্তিত্ব বিহু হওক, গানৰ গোটেই সাংস্কৃতিক প্ৰত্যেকৰে অন্তৰত লুকাই আছে। কিন্তু প্ৰত্যেকে ক'বলৈ বা প্ৰকাশ কৰিবলৈ সুবিধা নাপায়, ঠাই নাপায়। তাৰ কাৰণে আমি দুখিত। লগতে আমাৰ ভাৰতবৰ্ষৰ এগৰাকী কণ্ঠশিল্পী লগতে ত্যাগ কৰিলে। গতিকে সেইটো আমি অত্যন্ত দুখ পাইছোঁ। আমাৰ জেনেৰেশ্যনতে এই দুখবিলাক পালোঁ। বাকী ভৱিষ্যত জেনেৰেশ্যনবিলাকে সুন্দৰভাৱে সকলো ধৰি ৰাখক, আমি তাৰে কামনা কৰিছোঁ। আৰু নতুন প্ৰজন্মই যাতে সকলো অসমৰ সংস্কৃতিবিলাক যাতে ধৰি ৰাখে, তেওঁলোকক তাৰে কামনা কৰিছোঁ। আৰু এইখিনিতে মই এখন ফুলাম গামোচাৰে দুইজনাকে মানে সম্বৰ্ধনা বিহুৰ জনাব বিচাৰিছোঁ। গতিকে তেওঁক এখন ফুলাম গামোচাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক, এয়ে কামনা কৰি চেনেলত ভালদৰে কাম কৰি থাকিবলৈ ভগৱানে শক্তি দিয়ক, এইদৰে চলিবলৈ নিৰোগী কৰি ৰাখক, এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। নতুন বছৰটো ভালে কুশলে যাওক দুইজনাৰে। আপোনাকো জনাইছোঁ ধন্যবাদ।